জাতিৰ কাৰণে মাটিৰ কাৰণে গান গোৱা ৰাজীৱ খদিয়া ঢুকাইছে সকলোৱে দুখ কৰিছে কি ক'ব বিচাৰিব ৰাজীৱ খদিয়া No, it's a sad thing. কেলা ছেড থিং আপুনি সঁচাকৈ ছেড থিঙে তো জুবিন দাই কি কৰে ৰাজীৱ খদিয়াৰ বিষয়ে তো আমি শুনিম আৰু তাৰে বিষয়ে পাব্লিকে বহুত কিবা কিবি কৈ আছে জুবিন দাই চিনি নাপায় জুবিন দাই তেওঁক মানে পৰিচয় দিব বিচৰা নাই তো আমি আজি বিচাৰিম যে কোনে ৰাইট কোনে কি আৰু সেইটো চাওঁ এতিয়া তো বহুতে কিবা কিবি কৈ আছে তো আমি অকণমান চাওঁ তাৰপিছত কওঁ না কি কয় জাতিৰ কাৰণে মাটিৰ কাৰণে গান গোৱা ৰাজীৱ খদিয়া ঢুকাইছে সকলোৱে দুখ কৰিছে কি ক'ব বিচাৰিব ৰাজীৱ খদিয়া No, it's a sad thing. কেলা ছেড থিং আপুনি সঁচাকৈ ছেড থিঙে গম পাই আছেনে তাত আমি সহায় কৰিছোঁ আমি এতিয়া মই তাক ইমান চাব এই কি কি কৈ আছে আৰু তো ইয়াক দি আছোঁ ৰখক দি আছোঁ ইয়াক চাইছোঁ ভিডিঅ' ই কি কৈছে কি নকৈছে জুবিন দাই কি কৈছে ইয়াক শুনি আছোঁ আৰু চাই থাকক জাতিৰ কাৰণে চাব জুবিন দাই ইয়াতে কি কৈছে এটা আপোনালোকক দুই মিনিট দেখাই আছোঁ মই 1 ছেকেণ্ড ৰ'ব হা জুবিন দাই কোনটো কথা কৈছে তাত আমি সহায় কৰিছোঁ আমি এতিয়া মই তাক ইমান মই চিনি নাপাওঁ কিন্তু দেই জাতিৰ কাৰণে মইতো গান গাইছোঁ ভাল কথা ক'বলৈ আহে আপুনি হা ময়ো আপোনাৰ এজন ভক্ত ময়ো এজন আপোনাৰ ভাল অনুৰাগী আপোনাৰ গান গাওঁ আপোনাক গৌৰৱ কৰোঁ কিন্তু যিজন মানুহক আপুনি চিনি নাপাওঁ বুলি ক'লে ৰাজীৱ খদিয়াক যে আপুনি চিনি নাপায় জুবিন দাই কৈছে ৰাজীৱ খদিয়াক ইমান এটা চিনি নাপাওঁ আমিও চিনি নাপাওঁ ৰাজীৱ খদিয়াক ইমান বৰ্তমানে চিনি পাওঁ যিহেতু এজন শিল্পী আছিল তেওঁ অসমৰ জাতি ভেটিৰ কাৰণে গান গাইছে অসমৰ জাতি ভেটিৰ কাৰণে বহুত গীত গাইছে আমিতো চিনি পোৱা নাচালোঁ না কি পাব্লিক আপোনালোকে চিনি নাপাওঁ যিহেতু তাৰ মৃত্যু হ'ল মৃত্যু হোৱাৰ পিছতে সকলোৱে চিনি পোৱা হ'ল যেতিয়া মৃত্যু গ'ল তেতিয়া আমি চিনি পালোঁ যে তেওঁ হয় তেওঁ বহুত গান গাইছে তেওঁ ভাল গান গায় আমি নকওঁ কিন্তু জুবিন দাক ইমান চিনি পাওঁ আমি কি জানো কিন্তু ই অকণমান বেয়াকৈ দিছে তাৰমানে ইয়াক কি বুজিব লাগিব বুজাই আছোঁ দি আছোঁ ইয়াক এই ৰাজীৱ খদিয়াই সংগীত কৰিছিলে জীয়া নৈ গীতটোত আপোনাৰ গম পাইছেনে গতিকে একেলগতে গান গোৱা মানুহজন একেলগতে কাম কৰা মানুহজন এতিয়া মৃত্যুৰ পাছত আপুনি কি কৈছে চিনি নাপাওঁ আপোনাক চব মালে খালে গম পাইছেনে মদে খালে আপুনি মদটো অলপ কমকৈ খাওক আপুনি অলপ মদটো কমকৈ খাওক আৰু আপুনি যে এটা ষ্টাইল দেখাইছে যে দেন জুবিন দাইৰ ষ্টাইলে জুবিন দা তাৰ কাৰণে বিখ্যাত জুবিন দাৰ ষ্টাইলে দেন জুবিন দাতো অসমৰ মাটিৰ কাৰণে দেশৰ কাৰণে গীত গাইছে ক'ব বিচাৰিছোঁ আপোনালোকক কোনে কোনে ৰাজীৱ খদিয়াক আগতে চিনি পাইছিলে আৰু কোনে কোনে এতিয়া চিনি পায় হা ই যে ইমান যে বকি আছে ৰাজীৱ খদিয়াৰ বিষয়ে ঠিকেই আছে তেওঁ ভাল শিল্পী আছিল আমি তেওঁক শ্ৰদ্ধাঞ্জলি জনালোঁ মনৰ পৰা বেয়া লাগিল তেওঁ যাতে যিটো স্থান পাব লাগিছিল সেইটো স্থান নাপালে অসমত কিন্তু এটা কাৰণ হ'ল কি চাব আপোনালোকে এতিয়া তেখেতৰ কাৰণে বহুত কথা কৈছে তো আগতে আপোনালোকে কি কৰিলে এতিয়া যে আপোনালোকৰ কথা গাই আছে এতিয়া যে আপোনালোকে তেখেতৰ ইমান গুণ গাই আছে তেতিয়া জীয়াই আছিলে তেতিয়া আপোনালোকে কি কৰিছে আপোনালোকে কওকচোন তেতিয়া আপোনালোক কিয় নগ'ল তেখেতৰ ঘৰত তেখেতৰ এটা মই মেছেজ মানে পাইছিলোঁ ভিডিঅ' মানে আপোনাৰ এনেকুৱা পাইছোঁ ফেচবুকত যে তেখেতৰ প্ৰগ্ৰেম আছিলে প্ৰগ্ৰেমৰ কাৰণে তেখেতে গাড়ীৰ ভাড়া নাখাতে যাব পৰা নাছিলে তো গাড়ী কেঞ্চেল যাব পৰা নাছিলে তেতিয়া আপোনালোকে কি কৰিলে তেতিয়া আপোনালোক ক'ত গ'লে আপোনালোকে কওকচোন তেতিয়া আপোনালোকৰ ইমান যে এতিয়া তোমালোকে বকি যে আছা ইমান মাত দিছোঁ চবৰে আগতে কি কৰিছা তহঁতে আগতে ক'ত গৈছিলি আমি জুবিন দাৰ গান শুনিয়ে ডাঙৰ হৈছোঁ হা ৰাজীৱ খদিয়াৰ গান শুনা নাছিলোঁ আমি চিনি পোৱা নাছিলোঁ এতিয়া চিনি পালোঁ আমি তো ইয়াতে গাইজ কথাটো হ'ল হ'ব লগা হৈ গৈছে এটা জুবিন দা কিবা কাৰণে কৈছে না কি গম নাপাওঁ তো আপোনালোকে মই যদিও কৈছোঁ সেইটো অলপ আপোনালোকে চাব আৰু যদি চেনেলটো ভাল লাগে ছাবস্ক্ৰাইব কৰিব লাইক কৰিব কমেণ্টত জনাব যে আচলতে তেখেতক কোনে কোনে আগতে চিনি পাইছে আৰু কোনে কোনে এতিয়া চিনি পায় বুজিছে আৰু ই যে কয় জুবিন দাৰ গীত মন নাৰাখে কিয় নাৰাখে জুবিন দাই অসমৰ কাৰণে কি কৰিছে
মই ক'বলৈ দৰকাৰ নাই, অসমবাসীৰাই জানে। তো আৰু কি ক'ম আৰু, তো ছাবস্ক্ৰাইব কৰিব।